আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম এনেকুৱা এটা স্কলাৰশ্বিপ যোনটো স্কলাৰশ্বিপৰ বিষয়ে হয়তো বহুতে অৱগত বা বহুতে নাজানে যোনটো স্কলাৰশ্বিপ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো আপোনালোকে যদি বা আপোনালোকৰ ল'ৰা ছোৱালী বা তোমালোকে যদি এই এক্সামটো এটা এক্সাম পাতিব টেলেণ্ট সাৰ্চ এক্সাম পাতিব এই এক্সামত বহি কিনে যদি তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হোৱা তেন্তে তোমালোকৰ বেংক একাউণ্টত প্ৰতি মাহত 1000 কৈ টকা তোমালোকে লাভ কৰিবা কিন্তু এটা এক্সাম পাতিব টেলেণ্ট সাৰ্চ এক্সাম পাতিব এই এক্সামত বহি কিনে যদি তোমালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হোৱা তেন্তে সবতকে ভাল কথা হল যে এই যোনটো স্কলাৰশ্বিপ হয় এইটো অসমৰ কাৰণে এটা কোটা আছে এই কোটা তোমালোকক 2400 ষ্টুডেণ্টক তোমালোকক কি কৰা হ'ব ৰিজাৰ্ভেশ্যন ৰখা হৈছে যদিও এইটো নেশ্যনেল লেভেলৰ স্কলাৰশ্বিপ হয় কিন্তু অসমৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে অসমৰ কাৰণে 2400 ছাত্ৰ ছাত্ৰী তোমালোকক কি কৰা হ'ব এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা যদি তুমি ক্লাছ 8 ৰ পৰা 12 লৈকে পঢ়ি আছা তেন্তে তোমালোকৰ কাৰণে ভিডিঅটো খুব ইম্পৰ্টেন্ট হয় সো ভিডিঅটো সম্পূৰ্ণকৈ চাবা আজি এই ভিডিঅটো আলোচনা কৰিম কেনেকৈ তোমালোকে এপ্লিকেশন কৰিবা কেনেকৈ তোমালোকে এক্সামত বহিবা এক্সাম প্যাটাৰ্ন কি হ'ব কোৱেশ্চন পেপাৰ কেনেকুৱা হ'ব মিডিয়াম কি থাকিব তাৰ পিছত তোমালোকৰ এক্সাম চেণ্টাৰ ক'ত পাতিব সকলো মই ভিডিঅ'ৰ হাতলৈকে জনাবলৈ চেষ্টা কৰিম আবেদন প্ৰচেছটো খুবেই সহজ হয় আবেদন প্ৰচেছটো মই একেবাৰে লাইভ প্ৰচেছ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো লাষ্ট ডেট কিমান আছে এপ্লিকেশন ফিজ কিমান আছে সকলো এই ভিডিঅ'ত সম্পূৰ্ণকৈ তোমালোকে চাই থাকা তোমালোকে জানিব পাৰিবা যদি তোমালোকে এটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ তোমালোকে অতি সোনকালে পাই চাব পাৰিছা যে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম ইয়াতে অনলাইন ফৰ NMMS এক্সাম 2024 যেহেতু এক্সামটো তোমালোকক 23 নৱেম্বৰ 2024 ত কন্ডাক্ট কৰিব সো এক্সাম দিয়াৰ আগতে কিছুমান ক্ৰাইটেৰিয়া তোমালোকে জানি লোৱা যে কোনে এই স্কলাৰশ্বিপটোৰ কাৰণে যোগ্য বা কোনে স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব কিমান টকা লাভ কৰিব হয়তো ভিডিঅ'ৰ প্ৰথমে জনাইছো তথাপি তোমালোকৰ যোনটো গাইডলাইন আছে গাইডলাইনছ মতে তোমালোকক এতিয়া জনাম So ইয়াতে লিখা আছে যে who will be selected for the scholarship যে student studying in government and provincial scholarship যোনবোৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া চৰকাৰী আৰু যোনবোৰ ভেঞ্চাৰ স্কুলত পঢ়ি আছে তেওঁলোকেহে এই স্কলাৰশ্বিপৰ কাৰণে যোগ্য বা তেওঁলোকে এপ্লাই কৰিব পাৰিব বাকি তোমালোকৰ পেৰেণ্টছৰ ইনকাম যদি 3.5 লাখৰ তলত আছে পাৰ এনাম তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা সবতকে বহুত ভাল কথা হল যে এই যোনটো ষ্টেট কোটা ফৰ আসাম অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 2411 জন ছাত্ৰ ছাত্ৰীক কি কৰিব এই স্কলাৰশ্বিপটো প্ৰভাইড কৰিব বাকি এতিয়া সেকেন্ড নাম্বাৰ যোনটো নোট হয় যে ম্যান্ডেটৰি অফ ডাছ কোড থকা হ'ব লাগিব বাকি JNB আৰু KB মে বি এপিয়াৰ ইন দা এক্সামিনেশন বাট উইল বি নট দা সিলেক্টেড যদি তোমালোকে জৱাহৰ নৱোদয় স্কুলত পঢ়ি আছা বা প্ৰাইভেট স্কুলত পঢ়ি আছা তেতিয়া হলে তোমালোকৰ এই এক্সামৰ কাৰণে এপিয়াৰ হ'ব পাৰিবা মানে এক্সামত বহিব পাৰিবা এক্সপেৰিয়েন্সৰ কাৰণে কিন্তু তোমালোকক যোনটো স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপৰ কাৰণে তোমালোকক সিলেকশন নকৰে সো স্কলাৰশ্বিপ এমাউন্ট তোমালোকে হয়তো ইয়াতে চাব পাৰিছা যে 12000 টকা তোমালোকক পাৰ এনাম দিব প্ৰতি বছৰত তোমালোকক 12000 টকা ইয়াতে দিব মাহত 1000 কৈ টকা তোমালোকে ইয়াৰ পৰা লাভ কৰিব পাৰিবা বাকি তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেচনৰ যোনটো ডেট হয় অলৰেডি তোমালোকক আৰম্ভ হৈ গৈছে লাষ্ট ডেটটো ইয়াতে ৰাখিছে 30/10/2024 বাকি তোমালোকৰ ই এডমিট কাৰ্ডটো 10/11/2024 তোমালোকক উপলব্ধ হ'ব এইটো ৱেবসাইটটো তোমালোকৰ ডেসক্ৰিপচনত যোনটো লিংক আছে সেই লিংকৰ জৰিয়তে তোমালোকে ই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিবা বাকি এক্সামিনেশন সেন্টাৰটো তোমালোকৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজনেল ব্লক অফিসত এইকেইটা ডিস্ট্ৰিক্ট নিজৰ হোম ডিস্ট্ৰিক্টত তোমালোকক কি কৰা হ'ব এই যোনটো এক্সাম সেন্টাৰ হয় এইটো এক্সাম সেন্টাৰ জৰিয়তে তোমালোকে এক্সামটো দিব পাৰিবা সো ইয়াতে যোনটো গাইডলাইনছ হয় নেশ্যনেল মিনছ মেৰিট কাম স্কলাৰশ্বিপ প্ৰথম যোনটো গাইডলাইনছ এইটো এটা জাস্ট এডভাৰটাইজ আছিল কিন্তু এই যোনটো গাইডলাইনছ হয় এইটো গাইডলাইনছত সেম প্ৰায় একে হয় কিছুমান তথ্য আকৌ ইয়াতে ইনক্লুড কৰা আছে যোনবোৰ তথ্য বেছিক আছে সেইবোৰ তথ্য তোমালোকক জনাবলৈ চেষ্টা কৰিম যেহেতু মই প্ৰথমে ক'লো যে তোমালোকৰ ফ্যামিলি ইনকাম 3.5 লাখৰ তলত হ'ব লাগিব বাকি তোমালোকক কি কৰিব 12000 টকা পাৰ এনামত দিব কিন্তু প্ৰতি মাহত তোমালোকক 1000 কৈ টকা তোমালোকৰ বেংক একাউণ্টত সোমাই দিব এইটো 12000 টকা ডাইৰেক্টলি সোমাই নিদিয়ে কিন্তু তোমালোকৰ বেংক একাউণ্টত প্ৰতি মাহত 1000 কৈ টকা তোমালোকে লাভ কৰিব পাৰিবা আৰু এই টকাটো তোমালোকে 4 বছৰ লাভ কৰিব পাৰিবা ক্লাছ 9 10 11 12 এই 4 বছৰ তোমালোকে এই যোনটো 1000 কৈ টকা তোমালোকৰ বেংক একাউণ্টত সোমাই থাকিব সো ডিবিটিৰ জৰিয়তে তোমালোকক বেংক একাউণ্টত সোমাই দিব ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ সো ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ কাৰণে তোমালোকক কি কৰিব লাগিব লিংকটো আধাৰ কাৰ্ডৰ লগত জড়িত হৈ থাকিব লাগিব যোনটো বেংক একাউণ্ট সো যদি তোমালোকে যদি কৰিব পৰা নাই তেন্তে ডেসক্ৰিপচনত লিংক আছে এই ভিডিঅটো তোমালোকে চাই ল'ব পাৰিবা বাকি ইয়াতে ধুনীয়াকৈ বৰ্ডকে লিখা আছে কেন্দ্ৰীয় বিদ্যালয় এণ্ড জৱাহৰলাল নৱোদয় বিদ্যালয় আৰ নট eligible in this scholarship so তোমালোকৰ যোনটো আগতে কৈছিল যে জৱাহৰলাল নৱোদয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় যোনসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট ইনষ্টিটিউটত পঢ়িবা ক্লাছ 8 পঢ়ি আছা সো তোমালোকে এই যোনটো স্কলাৰশ্বিপ হয় কাৰণে যোগ্য বুলি ধৰা নহব সো তোমালোকে এক্সামত বহিব পাৰিবা জাস্ট এক্সপেৰিয়েন্সৰ কাৰণে তোমালোকে বহিব পাৰিবা বাকি ৰেসিডেন্সিয়েল স্কুলত হ'ব লাগিব ষ্টেট গভৰ্ণমেণ্ট ইনষ্টিটিউটত তোমালোকে পঢ়ি ষ্টাডিং হোৱা হ'ব লাগিব বাকি তোমালোকে যদি এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব খোজা তেন্তে নতুন এটা ৱেবসাইট হে যোনটো ডাইৰেক্টলি যোনটো বিদ্যাৰ্থী ৱেবসাইট হয় এই ৱেবসাইটৰ জৰিয়তে তোমালোকে এপ্লাই কৰিবা বাকি এপ্লাই কৰাৰ পিছত আকৌ তোমালোকে কি কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ যোনটো NSP পৰ্টেল হয় এই NSP পৰ্টেলত তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব বা এপ্লাই কৰিব লাগিব কেনেকৈ কৰিব লাগে মই ভিডিঅ'ৰ হেকলৈকে জনাই আছো
সো প্ৰচিডিউৰ ফৰ সিলেকশ্যন অফ এৱাৰ্ড এই এৱাৰ্ডৰ কাৰণে কেনেকৈ তোমালোকক সিলেকশ্যন কৰিব তোমালোকে ইয়াতে ধুনীয়াকৈ লিখা আছে যে NMS এক্সাম ইন কণ্ডাক্ট ইন দ্য মান্থ অফ নৱেম্বৰ এভৰি ষ্টেট চ' সকলো ষ্টেটত তোমালোকক কি কৰিব নৱেম্বৰ মাহৰ 23 তাৰিখত তোমালোকক কি কৰিব এক্সামটো পাতিব অসমত কিন্তু 40টা চেণ্টাৰ আছে ইয়াতে অল অসমত 40টা চেণ্টাৰ আছে এই 40টা চেণ্টাৰত যিকোনো এটা চেণ্টাৰত বহি কিনে তোমালোকে এক্সামটো দিব পাৰিবা দ্য কুৱেশ্যন পেপাৰ 2080 ৱাজ সেট বাই কটন ইউনিভাৰ্চিটি গুৱাহাটী আছাম যোনটো 2080 যোনটো এক্সাম পাতিছিলে সেই এক্সামৰ যোনটো কুৱেশ্যন পেপাৰ আমাৰ অসমত কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কি কৰিছিলে প্ৰভাইড কৰিছিলে কুৱেশ্যন পেপাৰটো কাটিছিলে যোনটো ইউনিভাৰ্চিটি গুৱাহাটীত অনুষ্ঠিত হয়তো সকলোৱে অৱগত যদি তোমালোকে নাজানা হয়তো তোমালোকৰ পেৰেণ্টছে হয়তো গম পায় সো এতিয়া অল টেকনিকেল ছাপৰ্ট ইনক্লুডিং অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড তাৰপিছত প্ৰিপাৰেশ্যন ছাপ্লাই OMR চিট প্ৰিপাৰেশ্যন ৰিজাল্ট আৰু ডান বাই SBM চিষ্টেম এইটো প্ৰাইভেট লিমিটেড মুম্বাই অৱস্থিত আছে এইটোৰ পৰা তোমালোকক কি কৰি আছে প্ৰভাইড কৰি আছে সো এতিয়া ষ্টেট লেভেল NMSS এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব যেহেতু তোমালোকে এক্সামটো দিব লাগিব বা দিবা তোমালোকে সো এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব হয়তো সবৰকে বহুত ইম্পৰ্টেণ্ট কথা হ'ল যে এই কথাটো হ'ল যে কেনেকুৱা এক্সাম হ'ব কোনটো প্ৰচেছত হ'ব কোনটো লেভেলত এক্সাম হ'ব কি লেংগুৱেজত এক্সাম হ'ব সো ইয়াতে তোমালোকে চাব পাৰিছা যে মেণ্টেল এবিলিটি টেষ্ট এই যোনটো MAT টেষ্ট এই টেষ্টত 90টা মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু ইয়াতে ভাৰ্বেল এণ্ড নন ভাৰ্বেল তাৰপিছত মেটা তাৰপিছত এবিলিটিজ ৰিজনিং থাকিব তাৰপিছত ক্ৰিটিকেল থিংকিং থাকিব লাইক তোমালোকৰ ৰিজনিং থাকিব ক্ৰিটিকেল থিংকিং থাকিব নন ভাৰ্বেল এণ্ড ভাৰ্বেল কিছুমান থাকিব আৰু এটা নেক্সট যোনটো এপ্টিটিউড টেষ্ট হয় এইটো হ'ল স্কলেটিক্স এপ্টিটিউড টেষ্ট যোনটো SAT বুলি কোৱা হয় সো তোমালোকৰ টোটেল 180টা কুৱেশ্যন থাকিব আৰু এই 180টা কুৱেশ্যন তোমালোকৰ মাল্টিপল চইচ থাকিব ইয়াতে থাকিব 19 ইয়াতে থাকিব 19 দুটা প্ৰচেছত তোমালোকৰ পেপাৰ 1 আৰু পেপাৰ 2 হ'ব সো পেপাৰ 1 পেপাৰ 2 কেনেকুৱা লেভেলৰ কুৱেশ্যন থাকিব ক্লাছ 6-7 পৰা ক্লাছ 8 লেভেলৰ কুৱেশ্যন থাকিব তোমালোকৰ স্কলেটিক্স যোনটো এপ্টিটিউড টেষ্ট হয় যোনটো SAT টেষ্ট হয় যোনটো পেপাৰ 2 সেইটো পেপাৰ 2 তোমালোকৰ কি থাকিব সায়েন্স থাকিব সোশ্যাল ষ্টাডিজ থাকিব মেথমেটিক্স থাকিব এই তিনিটা সাবজেক্ট থাকিব তোমালোকৰ 7 ক্লাছ আৰু 8 ক্লাছ লেভেলৰ সো যদি তোমালোকে এইটো এক্সামৰ কাৰণে আকৌ এপ্লাই কৰিব খোজা তেন্তে তোমালোকৰ যোনটো ক্লাছ 8ৰ যোনটো কিমান মাৰ্ক থাকিব লাগিব তোমালোকৰ ক্লাছ 8ত যদি তোমালোকে জেনেৰেল কেটেগৰীত বিলং কৰা তেন্তে 55 থাকিব লাগিব বাকি SC ST ৰ কাৰণে তোমালোকে 50% জাস্ট লেছ কৰা হৈছে 50% মাৰ্ক হ'লে তোমালোকে এই এক্সামৰ কাৰণে বহিব পাৰিবা বা এপ্লাই কৰিব পাৰিবা যদি তোমালোকে ডিজেবিলিটি হোৱা যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ডিজেবিলিটি থাকে তেন্তে এক্সট্ৰা মাৰ্ক দিয়া হ'ব এক্সামত এক্সট্ৰা টাইম দিয়া হ'ব এক্সট্ৰা মাৰ্ক নহয় এক্সট্ৰা টাইম দিয়া হ'ব মেথড অফ সিলেকশ্যন সো এতিয়া কথাটো হ'ল যে কেনেকৈ সিলেকশ্যন কৰিব বা এক্সামত কিমান মাৰ্ক পালে তোমালোকে মেইন চাৰ্চ এক্সাম পাতিব সেই এক্সামত যদি জেনেৰেল কেটেগৰী হোৱা তেন্তে MAT টেষ্টত তোমালোকে কি কৰিব লাগিব MAT টেষ্টত 40 বাকি SAT তোমালোকে 40 হ'ব লাগিব মানে তোমালোকে ইয়াতে ধৰিব গ'লে 80% পালেহে তোমালোকে এই যোনটো স্কলাৰশ্বিপ হয় ইয়াতে সিলেকশ্যন হ'বা মানে MAT টেষ্টত 40% বাকি SAT টেষ্টত 40% পালেহে তোমালোকৰ যোনটো স্কলাৰশ্বিপৰ যোনটো সিলেকশ্যন হয় তোমালোকৰ মেৰিট লিষ্টত নাম আহিব বাকি তোমালোকৰ অসমৰ কাৰণে তো তোমালোকক কৈ দিলো 2441টা সিট তোমালোকক ইয়াতে ৰিজাৰ্ভেশ্যন কৰা হৈছে সো তোমালোকৰ স্কলাৰশ্বিপটো তোমালোকৰ SBI একাউণ্টৰ জৰিয়তে দিয়া হ'ব যদি বাকি একাউণ্ট থাকে তথাপি তোমালোকে লাভ কৰিব পাৰিবা বাকি SBI একাউণ্ট থাকিলেহে ভাল যদি তোমালোকে মাইনৰ SBI এতিয়ালৈকে একাউণ্ট খোলা নাই তেন্তে ডেছক্ৰিপশ্যনৰ লিংক আছে কেনেকৈ 5 মিনিটত একাউণ্ট খুলিব লাগে মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ ভিডিঅ' এটা বনাই থৈছোঁ তোমালোকে তাৰ পৰা ক্লিক কৰি কিনে SBI মাইনৰ একাউণ্ট তোমালোকে খুলিব পাৰিবা মাইনৰ একাউণ্ট হওক এতিয়া মেজৰ একাউণ্ট হওক তোমালোকে খুলিব পাৰিবা সো ইয়াতে এটা সৰু ভিডিঅ' এই ভিডিঅ'টো যদি তোমালোকক কিবা বুজিব থাকে তেনে কমেণ্ট বক্সত জনাবা যদি আপোনালোকে বুজিব থাকে তেন্তে কমেণ্ট বক্সত জনাব নিশ্চয় আৰু ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপ আছে সেই হোৱাটছএপ গ্ৰুপত জইন সেনেকৈ কিবা সুধিব পাৰে যদি এপ্লাইৰ ভিডিঅ' লাগে কমেণ্ট বক্সত নিশ্চয় জনাব এপ্লাই ভিডিঅ' যদি বহুতে কমেণ্ট কৰে বহুতৰ যদি দৰকাৰ হয় এপ্লাই কেনেকৈ কৰিব লাগে মই নিশ্চয় ভিডিঅ' বনাম সো ভিডিঅ'টো লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব